পইচা থাকিব পাৰে কোটি কোটি টকা, হাজাৰ কোটি টকা, 500 টকা দলিয়াই দিব পাৰে। যদি তেওঁৰ ওচৰত আমি হৰণ লওঁ তেতিয়াহ'লে 860জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম? যিজনে আমাৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা লোকক সুৰক্ষা দিয়ে তেওঁ কেনেকৈ বন্ধু হ'ব আমাৰ? এই মানুহৰ দুৰ্বল মুহূৰ্তত বদৰুদ্দিন আজমলে আকৌ বুকুত আঘাত হানিবৰ কাৰণে আহিছে। তেতিয়াই বদৰুদ্দিন আজমলে এই অবৈধ বাংলাদেশী নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে AIDF গঠন কৰিলে। এইটো জানে আপোনালোকে সকলোৱে, অসমৰ ৰাইজে জানে। যিজনে আমাৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা লোকক সুৰক্ষা দিয়ে তেওঁ কেনেকৈ বন্ধু হ'ব আমাৰ? পইচা থাকিব পাৰে কোটি কোটি টকা, হাজাৰ কোটি টকা, 500 টকা দলিয়াই দিব পাৰে। কিন্তু শংকৰ গুৰুজনাৰ জন্মস্থানটোতো বহুত লাখ কোটি টকাটো কিনিব নোৱাৰে। বৰদোৱাত শংকৰ গুৰুজনাৰ জন্মস্থান বহুত লাখ কোটি টকা দিলে কিনিব পাৰিব নেকি আপুনি বেলেগ দেশৰ জেগা? কিন্তু দখলটো কৰিলে। যদি ভাৰতীয় জনতা পাৰ্টী চৰকাৰ নাহিলেহেঁতেন এই গুৰুজনাৰ জন্মস্থান কেতিয়াবা উদ্ধাৰ হ'লহেঁতেন নেকি? এই গুৰুজনাইতো অসমখনৰ সৌধ নিৰ্মাণ কৰি থৈ গ'ল। এই পবিত্ৰ মণিকূটত চায়েতো সমাজখন শান্তিৰে বৰ্তি থাকে। জ্যেষ্ঠজনে সমাজখন পৰিচালনা কৰাৰ পথ নিৰ্ণয় কৰে, সমাজখনক সমীহ কৰে। তাৰ মাজতহে আমাৰ পৰিৱেশ নিৰ্মাণ হ'ব। গতিকে সেই পৰিৱেশত কুঠাৰাঘাত কৰা বদৰুদ্দিন আজমল 500 টকা নট ইম্পৰ্টেণ্ট। কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে? যদি তেওঁৰ ওচৰত আমি হৰণ লওঁ তেতিয়াহ'লে 860জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম? এফালেদি জাতীয়তাবাদৰ কথা ক'ম, আনফালেদি বদৰুদ্দিন আজমলৰ লগত মিলা মিছা। দুইটা বস্তু একেলগে নহয়। হয়, জাতিৰ পক্ষত থাকিবলৈ হ'লে শ্বহীদক যেতিয়া আমি সেৱা কৰিম তেতিয়া বদৰুদ্দিন আজমলৰ লগত নহ'ব। আৰু বদৰুদ্দিন আজমলৰ লগত যদি থাকে তেতিয়া আমি জাতিৰ পক্ষত আমি যি কৰিব লাগে কৰিম। তেওঁলোকে সংস্থাপিত কৰা মানুহক আমি উচ্ছেদ কৰিম। বিচিত্ৰতাৰে পৰিপূৰ্ণ অসম, বিচিত্ৰতাৰে পৰিপূৰ্ণ ভাৰত, ধৰ্ম নিৰপেক্ষ ভাৰত, তাত অৰুণোদয় চবকে দিম, কোনো প্ৰব্লেম নাই। নিযুত আঁচনি আমি চবকে দিম। ডেফিনেটলি আহিছে ইয়াত বিশেষ এজেণ্ডা আছে। কাৰণ এই মানুহৰ দুৰ্বল মুহূৰ্তত বদৰুদ্দিন আজমলে আকৌ বুকুত আঘাত হানিবৰ কাৰণে আহিছে। কাৰণ পাহৰি গ'ল ন 1979, 79, 89, 99, 2009, আজি 50 বছৰ হ'ল নহয়। পাহৰিলে আমাৰে বয়স হৈ গ'ল 50। গতিকে নিউ জেনেৰেশ্যনে কোন হু ইজ বদৰুদ্দিন নাজানে। IMDT আইন 2005ত বাতিল হৈছে, তেতিয়াই খুলিছে এইটো পাৰ্টি। কেনেকৈ তেওঁ বন্ধু হ'ব? ডেফিনেটলি আছে। আগৰ ইলিগেল আৰু নামটিত থকা আগৰখিনি নিবৰ কাৰণে ইয়াত হস্পিটেল খুলিব বিচাৰিছে। নামটিত থকা আগৰখিনি নিবৰ কাৰণে শিৱসাগৰ জিলাত থকা আগৰবিলাক আকৌ অবৈধভাৱে নিবৰ কাৰণে হস্পিটেল খুলি ইয়াতে ঘাটি পাতিব বিচাৰিছে। আৰে এইবিলাকতো গ্ল'বেল প্লেয়াৰ হয় ন, তেওঁলোক হ'ল গ্ল'বেল প্লেয়াৰ।